নিয়ৰে মুকুতা আৰে ধুবুৰী বনৰে পাতৰ আগত নিয়ৰে মুকুতা আৰে উখৰ মলয়াই মৰমৰ হাতে উপস্থিত হৈছেহি অসমৰ বৃহত্তৰ সাহিত্য সংস্কৃতিৰ আচলতে মোৰ ভাগিন প্ৰয়াত সাংবাদিক সুব্ৰত কাকতি ই আচলতে এজন সাহিত্য অনুৰাগী ভাগিন আছিলে। এই মোকো বহুত কিবাকিবি কৈছিল, মামা তুমি লিখি থাকা, এইখিনি প্ৰকাশ কৰোঁ, কিন্তু মই তাৰ জীৱন কালত সেইখিনি কৰিব নোৱাৰিলোঁ। গতিকে মনলৈ আহিল আমি জ্যোতি সংগমতে স্থানীয় শিশুসকলক লৈ পেলাই এখন শিশু নাটক কৰিছিলোঁ, পূৰ্ণাংগ নাটক স্নিগ্ধা অকলে এৰাতি। আৰু সেই স্নিগ্ধা অকলে এৰাতি নাটকখন মোৰ ভাগিন প্ৰয়াত সুব্ৰত কাকতি বাপুৰ স্মৰণতে আচলতে প্ৰকাশ কৰাৰ এটা মনলৈ ভাৱ আহিল। আৰু সম্পূৰ্ণ আমাৰ গ্ৰাম্য জীৱনৰ যিখিনি আমাৰ হেৰাই যোৱা বস্তু, যেনে আমাৰ এতিয়া গাড়ীৰ চকা, গৰু গাড়ীৰ চকা আমাৰ নৱপ্ৰজন্মই চিনি নাপায়, তেনেধৰণে বিভিন্ন বস্তু আপোনালোকে নিশ্চয় দেখিছে। সেইখিনি মই ইয়াত যিখিনি পাৰোঁ কম দিনৰ ভিতৰত, মাত্ৰ 3 দিনৰ এটা মোৰ ব্যক্তিগত আয়োজন, পৰিয়ালৰ সহযোগ মই পাইছোঁ। সকলোৱে পৰামৰ্শ, সকলোৱে শাৰীৰিক মানসিক কষ্টৰ বিনিময়ত আজি আমাৰ এই ককা ৰংমন হাজৰিকাৰ নামত ৰংমনস্থলীৰ নাম দি পেলাই আমি ইয়ালৈ ৰাইজক আমন্ত্ৰণ জনাইছিলোঁ। আৰু ৰাইজলৈ মই ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ আছোঁ এই কাৰণে যে নিমন্ত্ৰিত অনিমন্ত্ৰিত কথা নাই, সকলোৱে নিশ্চয় পাপুক ভাল পায়, আমাক ভাল পায় আৰু এনেকুৱা অনুষ্ঠানবিলাক ভাল পায়। গতিকে যেনেধৰণে আহি ধূলিয়ে বালিয়ে মাটিয়ে বহি তেওঁলোকে অনুষ্ঠান উপভোগ কৰিছে, তেওঁলোকৰ ওচৰত আচলতে আমি পৰিয়াল হৈ চিৰকৃতজ্ঞ। আৰু সংবাদ জগতৰ সাংবাদিক বন্ধুসকললৈ মই পৰিয়ালৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিয়ৰে মুকুতা আৰে ধুবুৰী বনৰে পাতৰ আগত নিয়ৰে মুকুতা আৰে উখৰ মলয়াই মৰমৰ হাতে উপস্থিত হৈছেহি অসমৰ বৃহত্তৰ সাহিত্য সংস্কৃতিৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।